গাড়ী আজি ইয়াতে পাৰ্কিং কৰি থৈ দিছোঁ পূব কামৰূপ কলেজৰ আগত। বাছ এতিয়া ইয়াৰ পৰা বেক কৰিব লাগিব। লেফ্ট চাইডে আছে বাইক। ৰ'বচোন, মানে চাই বোলা বস্তুৱে নাই ভাই ইয়াতে। আৰু আজি যি ৰ'দ দিছে, দিনটো বাৰু ঠিকে তামাম ৰ'দ দে, গধূলি অলপ ঠিকে থাকে বাৰু। যাওঁ, মই এতিয়া ওলাইছোঁ গুৱাহাটীৰ অলপ দিনে পোহৰে পূজা চাই আহোঁ। গুৱাহাটীত দিনে পোহৰে অলপ পূজা চাই আহোঁ। যিটোহে ৰ'দ দিছে, গাড়ী চাড়ী ধুইছিলোঁ ঠিক ঠাককৈ, মানে ইয়াতে থৈ দিলে তামাম লেতেৰা হয় ধুলাৰ কাৰণে। কালি গোটেই ৰাতিটো ইয়াতে আছিলে। আৰু মই দেখাই আছোঁ আজি নতুন বস্তু এটা আহি পেলাই গুৱাহাটীৰ পৰা আগতে। চাওক না কি দিছে ভাই, ফালি দিছে ৰ'দ। আৰু আজিৰ পৰা হ'ল দুৰ্গা পূজা। আজি প্ৰথম দিন নেকি, আজি প্ৰথম দিন। আৰু সকলোকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ। যিয়ে নহওক দুৰ্গা পূজা চবতে সেমেকাই গৈছে এইবাৰ। যিটোহে কণ্ডিশ্যন হ'ল দুৰ্গা পূজাত এইবাৰ, আমাৰ মৰমৰ জুবিন দা আমাৰ ভগৱান অসমৰ, তো তেখেতটো নাই আমাৰ মাজত এতিয়া। আৰু সেইটো কাৰণে আৰু দুৰ্গা পূজা গোটেই সেমেকা। মই গৈ আছোঁ বৰ্তমান গুৱাহাটীত, আৰু দুৰ্গা পূজা গুৱাহাটী এবাৰ চাই আহোঁ দিনে পোহৰে। অলপ বজাৰো আছে, সেইখিনিও লৈ আহোঁ, দুৰ্গা পূজাও চাই আহোঁ। আৰু ওলাইছোঁ গুৱাহাটীত বুলি, কিন্তু যিটোহে যাম আজিকালি গুৱাহাটী ভাই চাওক নাই, চাৰিআলিতে এইটো যাম পাইছোঁ মই। আৰুতো আছে দূৰ যাব ইয়াৰ পৰা। আৰু ইয়াত পূজাৰ দোকান এইবোৰ খুলিছে তাগৰাকে। ইয়াতে মানে পাৰ্কিংবোৰ ছাইডত কৰি দিয়ে ন, সেইটো কাৰণে অলপ জামটো হৈ যায়, গাড়ীবোৰ যাব নোৱাৰে, অসুবিধা হয়, সেইটো কাৰণে জামটো হৈ যায়। বিশেষ প্ৰব্লেম নাই বাৰু। 50% ৰাস্তাটো এই গাড়ীবোৰে পাৰ্কিং কৰি বন্ধ কৰিছে, আৰু থাকিলে 50%। দুটা লাইন কেনেকৈ হ'ব, সেইকাৰণে জামটো লাগে অলপ। কিবাকৈ এইখিনি পালোঁ আৰু মেইন ৰাস্তা ওলালোঁ, নেশ্যনেল হাইৱে ওলালোঁ ফাইনেলি। আৰু টোলগেটত জাম নহ'লেই হ'ল। এইকেইদিন মানে টোলগেটত 7-8 কিলোমিটাৰ দূৰৰ পৰা জাম পাই আছোঁ। আজি জাম নাপালেই হ'ল। মানে টোলগেটটো আপোনাৰ কোনোবা নতুন, শুনামতে নতুন কিবা মানুহকেইটা নতুন নেকি, চলোৱা মানুহকেইটা কিবা কাম কৰা নাই চাগে, মানে ইণ্টাৰনেট নে কিবা ছাৰ্ভাৰে প্ৰব্লেম নেকি, এনেকুৱা সমস্যা মানে হৈছে তাতে। সেইটো কাৰণে বহুত দূৰৰ পৰা জাম লাগে। কেতিয়াবাতো বা ফচিছোঁ দেই, মই 2 দিন ফচিলোঁ, কিন্তু গাড়ী লৈ নাই। মই একচুৱেলি বেলেগৰ গাড়ীত একদিন ফচিছোঁ, আৰু একদিন স্কুটি লৈ আহি ফচিছোঁ। তো আজি আশা কৰা নাই মই পাম বুলি, যদি পাই যাওঁ বৰবাদ আৰু। যাম নাই আজি, খালী পূৰা। আৰু এইখন গৈ আছে মহিন্দ্ৰাৰ নতুন কিবা এখন গাড়ী আছে ন, স্পৰ্টছ কাৰ XUV নে কিবা আছিল, নামটো পাহৰিলোঁ। অটোখন থাকিল ন, আগত দেখা নাপালোঁ। মজা গাড়ী ওলাইছে ভাইটো। পূজাৰ কাৰণে ইমান এটা ভিৰ নাই, মানে ৰাস্তা খালী, ইমান এটা যান জঁট নাই আজি। নহ'লে বহুত ট্ৰেফিক লাগে বাপৰে বাপ, এই ৰাস্তাটো সাংঘাতিক। আৰু মোৰ আগৰ পাহাৰখন দেখিছেনে, এনেকৈ সংৰক্ষিত হৈ থাকিলে পাহাৰ ন, তেতিয়া ভাল, গৰম চৰম ইমান নপৰে। মানে ধৰক গছ গছনি থাকে ন, নহ'লেতো আৰু আজিকালি আধা আধি পাহাৰ মানুহ কাটি চেচে কৰি দিলে। আৰু পাহাৰৰ নামত এতিয়া অকল এই পাথৰকেইটাহে আছে ইয়াত, তথাপিও এইকেইখন আছেই চাওকচোন। মোৰ মানে আমাৰ অসমৰ চৰকাৰখনৰ এটা প্ৰশ্ন, আপোনালোক যে কোনোবা সমালোচনা কৰে, আপোনালোকে যে ৰাতিয়ে এৰেষ্ট কৰি লৈ গৈ এইটো পুলিচ ধুলাই দিয়ে যে, আৰু আজি জুবিন দাক হত্যা কৰা আজি কিমান দিন হ'ল, 7-8 দিনে হ'ল। সেইকেইজন মানুহ কিয় এৰেষ্ট কৰিব পৰা নাই? যাক এৰেষ্ট কৰিব লাগে তাকতো কৰিব পৰা নাই, যাক কৰিব নালাগে তাক এৰেষ্ট কৰি আছে। এইবোৰ আমি চাই আছো ন, আমিতো চকু মুজি থকা নাই, আমিতো চাই আছো। তো এটা প্ৰশ্ন যে কি হ'ব, এইটো ন্যায়টো পাবনে তেখেতলোকে, নে আমি ন্যায় দিব লাগিব বেলেগকে? তো এইটো উত্তৰ দিলেই হ'ল। আৰু আমাৰ যিকেইজন BJP ইনফ্লুৱেঞ্চাৰ আছে, সেইকেইজনো আমাক এই এনচাৰটো দিলেই হ'ল। কেইজনীমান আছে ন ছোৱালী, কি তোৰ মুখৰ কথা, এতিয়া কিয় একো কৰিব পৰা নাই চৰকাৰে? কিবা এটাতো কৰক। আমি ক'লে বেয়া, মানে আমি মানে এইবোৰ মাতিলে মানে বেয়া, বুজিছা নাই? সেইকাৰণে মানে আজিকালি একো ক'ব ইচ্ছা নাযায়, চাইলেণ্ট হৈ থকাই ভাল। আৰু বৰ্তমান গৈ আছোঁ, বৰ্তমান পাইছোঁ মই ফ্লাইঅভাৰ গাইছ, আৰু মই গৈছোঁ গণেশগুৰি কিবা এটা কামত। কামটো কৰি আনো ৰ'ব, খালি মই বাছবোৰত কিবা এটা কৰক, বুজিছে না? এইবোৰ বাছ সেইবোৰ বাছ ছেইম হৈছে এতিয়া। এই গ্ৰীণ বাছকেইখনো এইবোৰ বাছৰ নিচিনাই হৈছে। চাওকচোন, মেইন ৰাস্তাত নেশ্যনেল হাইৱেত ৰখাই মানুহ তুলি আছে। এইটো শৰাইঘাট ব্ৰিজখন পাৰ কৰি আহিয়ে এইখিনি যাম। মানে আপোনাৰ এতিয়া বুলি মানে কিহৰ কাৰণে লাগে জানেনে? এই বাছকেইখনৰ কাৰণে লাগে। আজি বুলি নহয়, এইটো সত্য যুগৰ পৰা লাগিয়ে আছে। আৰু তাতে গ্ৰীণ বাছকেইখন নতুনকৈ চৰকাৰে দিছে। এইকেইখন কোনোবা আমাৰ মুখ্যমন্ত্ৰীৰ ৱাইফৰ বুলি শুনিছোঁ, কিমান দূৰ মানে মামীৰ বুলি শুনিছোঁ, কিমান দূৰ সত্য মই নাজানো দেচোন, এইটো মানে উৰা বাতৰি নে কিবা। কিন্তু যিয়ে নহওক, এই বাছকেইখনৰ কাৰণেতো আৰু সাংঘাতিক সমস্যা হৈছে এতিয়া।
ইহঁতেতো য'ত ৰখে তাতে ৰখিয়ে থাকে ভাই, আধা ঘণ্টা 40 মিনিট এনেকৈ ৰখিয়ে থাকে। ইহঁতক ফাৰ্ষ্ট কিবা এটা শাস্তি দিয়ক। শাস্তি কোনে দিব ভাই? চৰকাৰে বাছ। মোৰ পাগলে হৈছোঁ। যিয়ে নহওক কিন্তু অলপ ছাইডকৈ ৰখাই থ'লে ভাল, ৰাস্তাটো ক্লিয়াৰ হৈ থাকে ন, বাকী গাড়ীবোৰ যাব পাৰে। সেইটোৱে কথা আৰু। জালুকবাৰী আহি পালোঁ ফাইনেলি। কি মানুহ বে, এনেকুৱা ফাটি যোৱা ৰ'দত ওপৰেদি গৈ আছে। ডেঞ্জাৰাছ ডেঞ্জাৰাছ। সেই লতাশিল পাৰ হ'লোঁ, লতাশিল দুৰ্গা পূজা মন্দিৰটো পাৰ হ'লোঁ, কিন্তু মোৰ সোমাবহে নোৱাৰিলোঁ ট্ৰেফিক জামৰ কাৰণে। আৰু এইটো বুঢ়ীমাই মন্দিৰ, বুঢ়ীমাই নহয় দেই, এইটো চৰি, মোৰ ৰিচেণ্টলি মই কাজিৰঙাৰ ফালে গৈছিলোঁ ন, এইটো মনত আহিছে। জোৰপুখুৰী এইটো এটা মন্দিৰ, মন্দিৰটোৰ নামটো পাহৰিলোঁ ভাই। এনেকৈ এইটো ওলাই গৈ মই গুৱাহাটী ক্লাব হৈ, নেহেৰু ষ্টেডিয়াম হৈ এনেকৈ পাৰ হৈ যাম। সেইটো এইখিনি জেগা কেলা বহুত ট্ৰেফিক লাগিলে নেকি? মই ভুল ৰাস্তা দি সোমাই দিলোঁ নেকি? বহুত দিন অহা নাই, বহুত দিন মানে 4-5 দিনমান অহা নাই নহয়। থাৰ যেতিয়া এইকেইখন ধাৰক কিন্তু এই 5 ডোৰ ধাৰকেইখনে পাত্তা নাপায় ভাই। ধাৰে আৰু থাৰ বুলি ক'লে এইকেইখন ধাৰকে আমি জানো। ধাৰ হেভি লাগে আমাৰ এইকেইখন ধাৰে, ধুনীয়া লাগে এইকেইখন ধাৰেই। 5 ডোৰৰ ধাৰকেইখন সিমান এটা মোৰ ভাল নালাগে ৰে। ৰোডত আকৌ দুৰ্গা পূজা তেনেকুৱা ডাঙৰকৈ নহয়, মানে নহয় চাগে জি এছ ৰোডটোত দুৰ্গা পূজা, মইতো আজিলৈ দেখা নাই। সেইফালে হয় মানে, যিফালে আপোনাৰ ধৰক নুনমাটি, শিলপুখুৰী, এইফালে লাল গণেশ, সেইফালে হয় নাৰেং। আহি গণেশগুৰি আৰু ইয়াৰ পৰা অলপ আগত গৈ পাম নয়নপুৰ ৰোড। ঠিক আছে, নয়নপুৰ ৰোডেদি ফোন আহিলে নহয়। নয়নপুৰৰ দুৰ্গা পূজা চাওক, পেণ্ডেল চাওক। ৰ'ব, অলপ আগত গ'লে বেছি ভালকৈ দেখা পাব। এইবোৰ পেণ্ডেল চাওক, এই ৰাতি বেছি ভাল লাগিব। ধুনীয়া দুৰ্গা পূজা হয় নয়নপুৰতো, ভালেই ডাঙৰে হয়। গেট ইয়াৰ পৰা দিছে যিহেতু আৰু ডাঙৰে হ'ব। এইটো চক গেট। দাদাৰ গান চবফালে বাজি আছে আৰু চবফালে বাজিও থাকিব লাগিব কেলা। জুবিন দা জিন্দাবাদ, জয় জুবিন দা। চাওক এইটো পেণ্ডেল ধুনীয়াকৈ বনাইছে। নয়নপুৰৰ দুৰ্গা পূজা মই অহা নাছিলোঁ আগে পিছে। জাপৰি কুক হ'লেও য'তে যিমান যি নবনক, কিন্তু ইয়াতকৈও বেছি ধুনীয়া বাহেতে চালিত বনাইছে ভাই, ক'ব লাগিব। খালি বতাহত বাৰু ভাঙি পৰিলে বুলিহে এতিয়া সৰুকৈ বনাইছে, কিন্তু ধুনীয়াই বনাইছে। ইয়াত এইটো কি হৈছে মই বুজি পোৱা নাই। এইটো কি মানে কি? লাইট দিলে হয়তো ভাল লাগিব পাৰে, মই ভাবি আছোঁ মানে বহুত টাইম। মানে আগতেতো ভালে লাগিলে দেখা পাই, কিন্তু এইটো বাঁহকেইডাল ওলাই আছে আৰু এনেকৈ সৰু সুৰাকৈ দি থৈ দিছে। কি জানি কি হৈছে ভাই। মণ্ডপ ফাৰ্ষ্ট চাই ল'লোঁ দে মই এখন পূজা। জাপৰি কুকৰ, নয়নপুৰৰ জাপৰি কুকৰ পূজা চাই ল'লোঁ গাইছ মই। ভাই থাৰ্ড ফ্ল'ৰলৈকে লিপষ্টিকটো নাই। আহিলোঁ ইমান দূৰৰ পৰা, কামটো নহ'ল ইয়াতে। গাড়ী ৰাস্তাতে থৈ দিছোঁ, পাৰ্কিংটো নাই ভিতৰত য'ত আহিছোঁ। বেকাৰ আহিলোঁ ভাই, দৌৰা দৌৰিকৈ। নাই এতিয়া গৈ থাকোঁ, বিবৰা কলেজৰ আগত অলপমান কাম আছে, সেইখিনি ক্লিয়াৰ কৰি চিধা ঘূৰো ঘৰত যাওঁ। গাড়ী থোৱা আছে তাতে, এইখন ইয়াতে থৈ দিছোঁ ছাইডত কিবাকৈ পাৰ্কিং কৰি। কোনো বজাই নগ'লে হ'ল, মন্দিৰৰ ঘণ্টাৰ নিচিনাকৈ বজাই লৈ গ'লে চেচ। ইয়াত নাম ধৰি আছে, চাবাছ। ব'লা ইয়াৰ পৰা যাই থাকোঁ। এটা বাৰু প্ৰগ্ৰেম কেঞ্চেল হ'ল দেচোন আজি, ঠিক আছে। আৰু নেক্সট আৰু এটা কামত গৈ আছোঁ, সেইটো কিবা হয় তাৰপিছত গম পাম আৰু। ফাই দবাই দিওঁ, জোৰত হৈ যাওঁ। এইটো ৰাস্তা দি গ'লে জোৰত পায় মানে। মই আহিছিলোঁ জাপৰি গওঁ, এইটো চিধা গ'লে যিটো চিৰিয়াখানা আছে আমাৰ তাৰে ওচৰেদি ওলাব পাৰি। সেই গোটেই বেয়া লগা নাই, ন' পাৰ্কিঙতো গাড়ী ৰাখিব পাৰিছোঁ আজি। ৰাস্তা খালী, ৰাস্তা কিছু কিছু জেগাত খালী আছে, কিছু কিছু জেগাত ফুল আছে। এই য'ত ত'ত থৈ যি বিচাৰি আছোঁ মই। ইফালে এখন ফ্ৰজেন আইটেমৰ দোকান আছে, তাতে আহিছোঁ ৰ'ব। বহুত বছৰ আগতে আহিছিলোঁ, আছেনে নাইবা দোকানটো? থাকিবতো লাগেই। মোৰ বজাৰ গাড়ী পূৰা ফুল কৰি লৈ যাম।
ইয়াতে আৰু কিবা পাইতো তোমাৰ কেটেল ফিট কৰ গলিৰ ভিতৰত সোমাই আছো ভেঞ্চি আজি উলুবাৰীত মই চলো 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 আৰু এইবোৰ দেখিছে না হোৱাইট হোৱাইট হৈ গৈছে ভাই কোনে লেতেৰা হাতেদি ইয়াত ধৰিছে ইমান মৰমত ৰাখো মই গাড়ীটো অন হ ভাই চাবাছ চলো এতিয়া আৰু মোৰ বিবৰা কলেজৰ বিবৰা ৰোডটোত অলপ কাম আছে তাৰপিছত মালিগাঁও তাৰপিছত ডাইৰেক্ট ঘৰ চলো ভাই সাহাব ৰাস্তা আহিছিলোঁ মালিগাঁও অহা নাই মানে মই সিফালৰ পৰা আহিছিলোঁ মালিগাঁও ফ্লাইঅভাৰৰ তলেদি ঠিক আছে আহি এতিয়া মানে চাৰিআলিটো পোৱাই নাই চাৰিআলিলৈতো আৰু বহুত দূৰ আছে ফচিছোঁ দেই ভাই বেয়া ফচিছোঁ বেয়া যাম আছে কোনোবা যদি ভাবিছে পূজাৰ বতৰত মই মালিগাঁৱৰ ব্ৰিজৰ তলত যাম সন্ধিয়াৰ সময়ত নাযাব এইটো মিষ্টেক নকৰিব নহ'লে মোৰ নিচিনাকৈ এনেকৈ ফচিব লাগিব ভাই ৰাস্তাৰ অভাৱ নাইতো ৰাস্তা চিনি পালে ৰাস্তাৰ অভাৱ নাই মই এতিয়া বেলেগ পিনে গৈ নেশ্যনেল হাইৱে ওলাই আছোঁ চাইড হওক মই দেখাই আছোঁ এতিয়া ৩ নম্বৰ গেট যাম মই মালিগাঁও ৩ নম্বৰ গেটৰ পৰা ৰাইট চাইডে ল'ম ৰাইট চাইডে লৈ অলপ তেৰা বেৰা ৰাস্তা আছে পূজাৰ কাৰণে ভিৰো হ'ব পাৰে চাগে নে কিয়ে বা হ'বতো নালাগে মই এক্সপেক্ট কৰা নাই যেন পূজাৰ কাৰণে ভিৰ হ'ব কাৰণ পূজা অলপ বেলেগ চাইডত হয় মানে যদি ইফালে পূজাৰ ফালে মই ভিৰ নাপাওঁ তেতিয়াতো বাৰু টেনশ্যন নাই এইটো এটা পূজাৰ গেট জাম কৰিব লাগিছে চাওকচোন যদি মই এইফালে যদি সোমাব নো এণ্ট্ৰি মাৰি থৈ দিছে তেতিয়া প্ৰব্লেম হ'ব চাওঁ ৰ'ব নহ'লে জামত এইবোৰ ফচি থাকিব ইচ্ছা নাই আৰু কাৰণ জলদি গৈ পাব লাগে ভাই মালিগাঁও ৩ নম্বৰ গেট পাম সেইটোৰ পৰা ৰাইট চাইডে ল'ব লাগিব ৰাইট চাইডে ল'লে মই পাম ৰেডিশ্যনবোৰ ওচৰতে ঠিক আছে গৈ চাওঁ বাৰু ইফালে ক'ত দুৰ্গা পূজা হৈ আছে কি আছে সেইটো চাই যাওঁ আমাৰতো এইবাৰ দুৰ্গা পূজা নাহে বাৰু কাৰণ দাদা নাই যিহেতু আৰু আমি দুৰ্গা পূজা জুবিন দা নাই যিহেতু আমি আৰু দুৰ্গা পূজাৰ কিনো মজা ল'ম মজা ল'ব লগা বিশেষ একো নাই ইয়াতে কিবা প্ৰগ্ৰেম নাম চাম হ'ব তাৰে আগত ধুনীয়াকৈ জুবিন দাক সেই কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাল লাগিছে দেই ভাল লাগিছে চোৱাৰ নিচিনাই হৈ আছে দে আৰু গুৱাহাটীৰ পূজাকেইখন ভাই য'ত গলিত সোমাইছোঁ তাতে এনেকুৱা লাইট তাতে ভিৰ কিন্তু গাঁও এলেকা মানে গাঁও মানে নহয় চিটিৰ বাহিৰৰ এলেকাবোৰৰ সেনেকুৱা পূজা হোৱা নাই মানে যিটো পূজা 9 বছৰ হয় সেইটো হোৱা নাই কিন্তু চিটিত অলপ হৈ আছে পেণ্ডেল চেণ্ডেল বনাইছে ধুনীয়াকৈ ডাঙৰকৈ বনাইছে বাৰু ধুনীয়াকৈ মানে কি আৰু ধুনীয়াটো ধুনীয়াই আৰু ডাঙৰকৈ বনাইছে আগৰ সেইটো চাওকচোন পেণ্ডেলটো কি মজা বনাইছে এইটো চাওক ধুনীয়া মণ্ডপ বনাইছে ভাই মণ্ডপ মানে গেটটো ধুনীয়া বনাইছে জুবিন গাৰ্গৰ ন্যায় দিয়ক সদৌ গুৱাহাটী কিবা লিখিছিলে ইয়াতে এইখন দুৰ্গা পূজা এইটো ৰাস্তাত ঢেৰ পূজা হয় এখন পালোহে আৰু বহুত পাম এতিয়া আৰু এখন মণ্ডপ দেখা পাইছে মানে পূজাৰ গেট এইখন এখন মই কৈছোঁ না ইয়াত বহুত পূজা হয় সময় হৈছে এতিয়া 7:30 আৰু মই আকৌ আহি পালোঁ মোৰ জামৰ চিটি বাহাটা চাৰিআলি ৱেলকাম টু বাহাটা চাৰিআলি গাইজ ৱেলকাম টু বাহাটা চাৰিআলি আৰু চাওক আগত 1/2 কিলোমিটাৰ আগৰ পৰা জাম পাই আহিছোঁ আৰু এইবোৰ চাওক এইবোৰ যে যায় ন এইবোৰ আৰু বেছি জাম লগায় আৰু এখন আহি আছে এখন ছিগনেল মাৰি এখন সোমাবলৈ বিচাৰি আছে ইয়াতে বাছা সোমা এনেকৈতো বেছি জাম লাগে ন এটা লাইনত আহি থাকিব লাগে এটা চাইডেদি এখন যাব আকৌ ৰাইট চাইডেদি এখন যাব এখন আগত এখন সোমাব বাকী পিছৰবোৰ কি ইয়াত ঘোঁৰা ঘাঁহ কাটিবলৈ আহিছে নেকি সোমাবই দিব নালাগে মোৰ আগততো কোনো সোমাব নোৱাৰে ডেড হৈ যাব ডেড ভাই গোটেই গুৱাহাটী ঘূৰি আহিলোঁ মালিগাঁওখিনি অলপ জাম পালোঁ শ্বৰ্টকাট মাৰি কিবাকৈ ওলাই আহিলোঁ আৰু আকৌ আহি মই মোৰ হোম টাউন বা এটা চাৰিআলি তাতে জাম পালোঁ হ'ব দেই এনেকৈ জামত ফচি যাওঁ বাৰু মই ইণ্টাৰেষ্টিং বস্তু এটা দেখাই আছোঁ স্কিপ নকৰাকৈ চাই থাকিব ঠিক আছে আচ্ছা কি বিন্দাছ আহিছে এই ৰিক্সাটো ক'ৰ পৰা সোমাই গ'ল দেখিছে এনেকৈ চিষ্টেম ইয়াৰে তাৰপিছত এতিয়া ট্ৰাকখনে ক'ৰবাত লগাই দিব এতিয়া ট্ৰাকৰ ভুল বুলি ক'ব একচুৱেলি ভুলবোৰ আমাৰ ট্ৰাক এটা লাইনতে গৈ থাকে এটা স্পীডতে